হয়, এই মুহূৰ্তে আমি উপস্থিত আছোঁ ভাৰত বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় সীমান্তত। আমি আছোঁ কাইটিয়া থাৰত বাহিৰত। তাত আমাৰ পিছফালে হৈছে বাংলাদেশৰ ঘৰ। আমাৰ কেমেৰাতে দেখাব এই ঘৰটো হৈছে বাংলাদেশৰ ঘৰ। আৰু এই বাংলাদেশত ভাৰতীয় নাগৰিক ইয়াত এই ঘৰটো হৈছে ভাৰতীয় নাগৰিকসকল। আমাৰ উত্তৰ কৰিমগঞ্জৰ বিধায়ক কমলাকৰ দেৱপ্ৰকাশ আছে। তেওঁ এইসকল নাগৰিকক বুজ ল'বলৈ তেখেতে কেনেকুৱা আছে এবং বুজ ল'বলৈ আহিছে এবং তেখেতে দেখাব পাৰি আছে। আপুনি মোৰ সন্মুখত উপস্থিত আছে, মই তেখেতক যত্ন কৰিম যিহেতু আপুনি ইয়াতে আহিছে, কি ক'ব বিচাৰিছে? 28 নম্বৰ গেট হয়, লাফাচালি 28 নম্বৰ গেট হয়। তাতে আউটসাইড দ্য ফেন্সিং তাতে প্ৰায় 400 মানুহ থাকে। এনেকুৱা প্ৰায় 7-8টা গাঁও আছে, এইখিনি অঞ্চলত এনেকুৱা থাকে 400, 300, 200 এনেকুৱা থাকে। আৰু আজি বুজ ল'বলৈ আহিলোঁ আৰু যে সিহঁতে নৰ্মেন্স লেণ্ডত থাকে, যে বাংলাদেশৰ লগত বৰ্ডাৰ ফেন্সিংটো আছে, কিন্তু এইখিনিতো কোনো ফেন্সিং নাই। সিহঁতৰ কোনো অসুবিধা হৈ আছে নেকি, এক নম্বৰ চাবলৈ আহিলোঁ। 2 নম্বৰ কথাটো হৈছে অতি দুখ লাগে এইটো বস্তু চাই কেনে, যে ছাত্ৰ আন্দোলনৰ নামত মন্দিৰ ভাঙা, ছাত্ৰ আন্দোলনৰ নামত ঘৰ পাৰি লুট কৰা। ইছলাম যদি শান্তিৰ ধৰ্ম হয় যদি, তেনেহ'লে এইবিলাক যিবিলাক মানুহ আছে ইছলাম ধৰ্মাৱলম্বী মানুহ হয়, এই বস্তুখিনি আমি যেতিয়া চাওঁ তেতিয়া মনত বিৰাট দুখ লাগে, তেতিয়া বেয়া লাগে, বস্তুটো মনটো ব্যথিত হয়। আজি বুজ ল'বলৈ আহিলোঁ আৰু আমি দাবী জনাইছোঁ মাননীয় প্ৰধানমন্ত্ৰীলৈ, যাতে বাংলাদেশত মাইনৰিটি মানুহ যিখিনি আছে, হিন্দু মানুহ যিখিনি আছে, সিহঁতে সুৰক্ষিত থাকে। তাৰ কাৰণে চাবলৈ আহিলোঁ। আমি দেখিলোঁ যে নাই, আমাৰ এইখিনি অঞ্চলত এই বৰ্ডাৰত কোনো প্ৰব্লেম নাই। আমি দেখিছোঁ যে কোচবিহাৰৰ ৱেষ্ট বেংগল বৰ্ডাৰত বহুতখিনি মানুহে আহি কিনে ৰখি আছে। আমাৰ তাতে ইমান এনেকুৱা কোনো প্ৰব্লেম নাই। তথাপি কি প্ৰব্লেম আছে, কি আশয় বস্তু আছে, কি কৰিব লগা আছে, BSF লগত কথা বাৰ্তা পাতি কেনে বা ৰাইজৰ লগত কথা বাৰ্তা পাতি কেনে যাতে এটা ভাল পৰিৱেশ সৃষ্টি হয়, এইটো বুজ ল'বলৈ আহিছোঁ। আৰু আপুনি নিশ্চয় বহুত পৰিবাৰৰ লগত ইয়াত যোগাযোগ কৰিছে। তেখেতে বৰ্তমানে যে এটমছফিয়াৰ আছে বাংলাদেশত, অগ্নিগোপৰ পৰিস্থিতি আছে, সেই দেশৰ স্থানীয় ৰাইজসকলৰ লগত তেখেতে নিশ্চয় আলোচনা হৈ থাকে। তেখেতে কি কয়? চাওক এনেকুৱাতো কোৱা নাই যে সিহঁতৰ লগত যোগাযোগ হৈ থাকে, যদিও ফেন্সিং নাই, হয়তো কথা বাৰ্তা হৈ থাকিব পাৰে, এনেকুৱা এটা এপ্ৰিহেনশ্যন এটা আছে। কিন্তু অফিচিয়েলিতো সিহঁতে এনেকুৱা কোনো কথা কোৱা নাই বা অফিচিয়েলি কোৱা নাই, নাজানো। কিন্তু আমি বিচাৰোঁ যে আগন্তুক দিনত আমি বিচাৰোঁ যে এই ফেন্সিঙৰ বাহিৰত যিখিনি মানুহ আছে, সেইখিনি মানুহ ইতিমধ্যে গভৰ্ণমেণ্টে কিবা এটা সিদ্ধান্ত লৈছে, গোটেইকেইটাক আকৌ ইনচাইড দ্য ফেন্সিং, আমাৰ ফেন্সিঙৰ ভিতৰত লৈ যোৱাৰ কাৰণে যিটো এটা পৰিৱেশ সৃষ্টি কৰা যিটো এটা প্লেন লৈছে, এই প্লেনটো যাতে ছাকচেছ হয়, যাতে সিহঁতৰ যিটো সমস্যা, সেই সমস্যাৰ পৰা যাতে মুক্তি লাভ কৰে। আপুনি দেখিবলৈ পাইছে আমাৰ ইয়াতে আমি যি স্থানটোত আছে সেইটো হৈছে কৰিমগঞ্জৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তত। আপুনি দেখিবলৈ পাইছে ইয়াতে এগৰাকী স্থানীয় নাগৰিক আছে। মই পোনে তেখেতৰ লগত যত্ন কৰিম, যিহেতু আপুনি ইণ্ডিয়াৰ নাগৰিক নহয়, নে বাংলাদেশৰ নে ইণ্ডিয়াৰ? আমি ইণ্ডিয়ান নাগরিক। আপনার পিছ সাইডে গোটা বাংলাদেশ। গোটা বাংলাদেশ। আপনি কি অনুভব করছেন এখন? আমরা তো সরকারে বলছে যে আমরা এখানে হুটাইয়া দেওয়ার লাগে, কোনো এক সময় কয় এইদিকে ফেন্সি দেওয়ার লাগে, সিঙ্গেল একটা লাইন দেওয়ার লাগে, যেটাও দিয়ে আমরা লাগে ভালা, এখান থেকে উঠাইয়া দিলেও আমরা ভালা। আমি এটা বলছি না, বলছি যে বাংলাদেশের পরিস্থিতি না, বাংলাদেশের পরিস্থিতির লাগে আমরা কোনো লেনাদেনা নেই। এদিকে বাংলাদেশের মানুষ ভারতে আসার জন্য বা সংখ্যালঘু সম্প্রদায়ের হিন্দু মানুষ যারা আছে তারা কি বাংলাদেশে ইন্ডিয়াতে আসতে প্রস্তুত? না, এদিকে এরকম কোনো কিছু নাই। আর এদিকে অঞ্চল মানে হিন্দু নাই, হিন্দু অনেক দূরে আছে, আমরা খাস করে এইদিকে নাই। ইন্ডিয়ান নাগরিকসকলের ঘর আর আনফালে হয়েছে আনসাইডে দিয়েছে বাংলাদেশের ঘর। আর এই স্থানের মাজত ইতিমধ্যে ভারত সরকারও প্রস্তুতি চলাই আছে যে এই ভারতীয় নাগরিক যেহেতু তার কাইটিয়া তার বাহিৰত বসবাস কৰি আছে, তেখেতের দাবী যদি পর্যাপ্ত আর্থিকভাবে মজবুত ব্যৱস্থা কৰি দিব পাৰে, তেখেতে এই স্থানৰ পৰা এৰি কাঁটাতাৰৰ ভিতৰত যাব পাৰিব সমৰ্থন জনাইছে। আৰু এই কৰিমগঞ্জত এনে পৰিস্থিতিত বাংলাদেশৰ পৰা কোনো নাগৰিক ভাৰতলৈ আহিবলৈ কোনো পৰিকল্পনা নাই, তেখেতৰ পৰা আমি গম পাইছোঁ। কৰিমগঞ্জৰ পৰা মই কৰুণাদেৱ, DN News Plus। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰত।